হিয়াৰামঠু জুবিন গাৰ্গৰ 53 সংখ্যক উপচাদিনলৈ মাজত মাথো এদিন হিৰোৰ স্পন্দন জুবিন গাৰ্গৰ উপচাদিন উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি এইবেলি প্ৰথমবাৰৰ বাবে পালন কৰা হ'ব জুবিনবিহীন উপচাদিন আনন্দ উল্লাসৰ বিপৰীতে অশ্ৰুসিক্ত নয়নেৰে স্মৰণ কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিনৰ জন্মদিনৰ লগত সংগতি ৰাখি আমিনগাঁৱৰ কৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত গীতে মাতে মনোজ্ঞ অনুষ্ঠান বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে শিল্পীগৰাকীৰ কেইবাটাও কালজয়ী গীত ইয়াৰ পিছত আনটো গীতৰ সুৰ তুলিলে ভায়লিনত জোনাকী পৰুৱাৰ দৰে জ্বলি উঠিল মোবাইল ফোনৰ লাইট কেনভাছত জুবিনৰ ছবি আঁকিলে এজন প্ৰতিভাৱান ছাত্ৰই অনুষ্ঠান উদ্বোধন কৰি আৱেগিক হৈ পৰিল বিশিষ্ট অভিনেত্ৰী নিকুমণি বৰুৱাৰ বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ দিগন্ত হালদাৰ খুব আৱেগিক হৈ পৰিছোঁ আৰু মই প্ৰথমতে ভবা নাছিলোঁ যে জুবিন গাৰ্গৰ এনেকৈ আৰম্ভণি কৰিব বা গোটেই অনুষ্ঠানটো জুবিন গাৰ্গৰ নামত হ'ব গতিকে শুনি মই বিৰাট সন্তোষ পাইছোঁ আৰু মই সন্মান জনাইছোঁ প্ৰিন্সিপাল ছাৰক এইখিনি আৰু কি ক'ম এতিয়াও পাহৰিব পৰা নাই আৰু মোৰ নিজৰ জীৱনত জুবিন গাৰ্গৰ অৱদান আছে বহুত এইখিনি আজি সঁচাকৈ মনত পৰিছে আৰু মই ভাবোঁ যে ইমান মানুহ জুবিন গাৰ্গৰ দেৱলৈ ইমান মানুহৰ মৰম কিয় কেৱল ধুনীয়া মই মানে ভাবিছোঁ যে অকল ধুনীয়া গান গাই হাজাৰ মানে লাখ গান ৰচি সেইকাৰণে মানুহ হেৰি হোৱা নাই মানৱতাখিনি আছিলে জুবিন গাৰ্গৰ যিখিনি মই মোৰ নিজৰ জীৱনত পাইছিলোঁ গতিকে সেইখিনি মানুহৰ প্ৰতি মৰম যিখিনি আজিৰ দিনত হেৰুৱাই গৈছে আৰু স্পষ্টবাদী লোভ নাছিলে জুবিন গাৰ্গৰ গতিকে আজি মই খুবেই সুখী হৈছোঁ বুলিয়ে কৈছোঁ কাৰণ আজি জুবিন গাৰ্গক এই অনুষ্ঠানটো তেওঁলোকে আগবঢ়াইছে গতিকে মই ধন্যবাদ জনাইছোঁ সকলোৱে স্কুলৰ আমি প্ৰত্যেক বছৰে এনুৱেল ডে চিম্ফনি পাতোঁ এইবাৰ যেতিয়া আমি ডিছকাছ কৰিবলৈ আৰম্ভ কৰিলোঁ এটা কথাত আচৰিত হৈ গ'লোঁ যে এই ডিছকাশ্যনটোত আমাৰ ল'ৰা ছোৱালীকেইটাও পাত কৰে আৰু সিহঁতিয়ে এই কথাটো আগবঢ়ালে আমাৰ আগত যে ছাৰ এইবাৰ আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিওঁ আমাৰ এনুৱেল ডে মাধ্যমত মই প্ৰেক্টিছ যেতিয়া কৰি আছিলোঁ ল'ৰা ছোৱালীকেইটাক মই ভাবিব পৰা নাই যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীকেইটা ইমান আৱেগিক হৈ যাব জুবিনৰ স্মৃতিত গোটেই অসমখন অসম বুলিয়ে নকওঁ মই গোটেই ইণ্ডিয়াত আজি জুবিন গাৰ্গৰ এবচেঞ্চটো ফিল কৰি আছে আৰু আমি যাতে তেওঁৰ ইমান প্ৰতিভাশালী এজন মানুহ তেওঁৰ এটা ছায়া তেওঁৰ এটা আশীৰ্বাদ যাতে আমাৰ ইনষ্টিটিউচনৰ ওপৰতো থাকে সদায় সেইটো চিন্তা কৰি আমি আজি এই প্ৰগ্ৰেমটো চিম্ফনি ক্লিনিকৰ জুবিন গাৰ্গৰ এটা প্ৰতি এটা গ্ৰেটিটিউড এটা আমি দেখাইছোঁ আৰু আজি আমি উদযাপন কৰিছোঁ সেইবাবে আমি জন্মদিনৰ কাৰণে নহয় জন্মদিনৰটো বেলেগকৈ কৰিম আমি সেইটো আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ আমি যেনেকৈ ভূপেন হাজৰিকা ডাঙৰ কৰি তেখেতৰো কৰিম তেখেত জীয়াই থাকিব আমাৰ মাজত সদায় জীয়াই থাকিব আমি মই এজ এ প্ৰিন্সিপাল মই কথাটো কৈ আছোঁ মই অত্যন্ত সুখী যে আজি কিন্তু সঁচা কথা কৈছোঁ এই প্ৰগ্ৰামটো আমি শিক্ষক হিচাপে যিমানখিনি আমি আগবঢ়াইছোঁ তাতকৈ বেছি আমাৰ ছাত্ৰহঁত আগবঢ়াইছোঁ তাহাঁতি যে ফিল কৰিছে বস্তুটো সেইটোৱে বহুত ডাঙৰ এটা মই ভাবোঁ আমি এটা পাইছোঁ